চিলাপথাৰৰ কান্দুলি মথুৰা গাঁৱত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। মিচিং জনগোষ্ঠীৰ অন্যতম উৎসৱ হৈছে পৰাগ উৎসৱ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰাগ উৎসৱ উদযাপন কৰা হৈছে আৰু পৰম্পৰাগত মাংগলিক ৰীতি নীতিৰে পূৰ্বপুৰুষসকলক স্মৰণৰ জৰিয়তে এনেধৰণে উদযাপন কৰা হয় পৰাগ উৎসৱ। আৰু এই উৎসৱে অপায় অমংগল আঁতৰাই উন্নতি আৰু শান্তি সম্প্ৰীতিৰ বাতাবৰণ শক্তিশালী কৰে বুলি লোকবিশ্বাস। উৎসৱৰ লগত সংগতি ৰাখি পৰাগ নামৰ এখনি স্মৃতি গ্ৰন্থও প্ৰকাশ কৰা হয়। দ্বিতীয় বাৰ্ষিক আমি কান্দুলি মুথুৰা পৰাগ উদযাপন আজি দ্বিতীয় দিনত আমাৰ ইয়াতে যথেষ্টখিনি আমি উৎসাহ পাইছোঁ, যথেষ্টখিনি আমাৰ মানুহৰ সমাগম হৈছে। আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰীসকলে আহি কিনি যি আমাক উৎসাহ উদ্দীপনা দিছে তেখেতসকললৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি কাইলৈ আমি তৃতীয় দিন আমাৰ শেষ দিন, কাইলৈ আমি তৃতীয় দিনৰ আমাৰ আৱেগ অনুভূতি আমাৰ অকণমান থাকিব, নিশ্চয় থাকিব। ইমানখিনি আমি ৰাইজৰ প্ৰচেষ্টাত ৰাইজে আমাক ইমানখিনি ৰাইজৰ প্ৰচেষ্টাত আমি যিখিনি কাম কৰিলোঁ, কিন্তু কাইলৈ দ্বিতীয়তম পৰাগ উৎসৱ আজি দ্বিতীয় দিন আমি ৰাইজৰ বিহু সঁহাৰি পাইছোঁ আমাৰ গাঁওবাসীৰ পৰা। চিলাপথাৰৰ কান্দুলি মথুৰা গাঁৱত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। মিচিং জনগোষ্ঠীৰ অন্যতম উৎসৱ হৈছে পৰাগ উৎসৱ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰাগ উৎসৱ উদযাপন কৰা হৈছে আৰু পৰম্পৰাগত মাংগলিক ৰীতি নীতিৰে পূৰ্বপুৰুষসকলক স্মৰণৰ জৰিয়তে এনেধৰণে উদযাপন কৰা হয় পৰাগ উৎসৱ। আৰু এই উৎসৱে অপায় অমংগল আঁতৰাই উন্নতি আৰু শান্তি সম্প্ৰীতিৰ বাতাবৰণ শক্তিশালী কৰে বুলি লোকবিশ্বাস। উৎসৱৰ লগত সংগতি ৰাখি পৰাগ নামৰ এখনি স্মৃতি গ্ৰন্থও প্ৰকাশ কৰা হয়। দ্বিতীয় বাৰ্ষিক আমি কান্দুলি মুথুৰা পৰাগ উদযাপন আজি দ্বিতীয় দিনত আমাৰ ইয়াতে যথেষ্টখিনি আমি উৎসাহ পাইছোঁ, যথেষ্টখিনি আমাৰ মানুহৰ সমাগম হৈছে। আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰীসকলে আহি কিনি যি আমাক উৎসাহ উদ্দীপনা দিছে তেখেতসকললৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি কাইলৈ আমি তৃতীয় দিন আমাৰ শেষ দিন, কাইলৈ আমি তৃতীয় দিনৰ আমাৰ আৱেগ অনুভূতি আমাৰ অকণমান থাকিব, নিশ্চয় থাকিব। ইমানখিনি আমি ৰাইজৰ প্ৰচেষ্টাত ৰাইজে আমাক ইমানখিনি ৰাইজৰ প্ৰচেষ্টাত আমি যিখিনি কাম কৰিলোঁ, কিন্তু কাইলৈ দ্বিতীয়তম পৰাগ উৎসৱ আজি দ্বিতীয় দিন আমি ৰাইজৰ বিহু সঁহাৰি পাইছোঁ আমাৰ গাঁওবাসীৰ পৰা।